অসম ৰাজ্যিক পৰিবহণ নিগমৰ নতুন পদক্ষেপ অচল হৈ পৰি থকা বাছ ৰূপান্তৰ কৰিছে এচি ৰেষ্টুৰেণ্টলৈ ৰাইনো ফুড এক্সপ্ৰেছ নামেৰে মুকলি হ'ল প্ৰথমখন ৰেষ্টুৰেণ্ট টেণ্ডাৰৰ জৰিয়তে নিবনুৱাই লাভ কৰিব পৰিবহণ নিগমৰ বাছ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অচল বাছক লৈ পৰিবহণ নিগমৰ নতুন প্ৰয়াস বৃহৎ অচল বাছসমূহ অন্য ধৰণেৰে ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰাৰ লক্ষ্য লৈছে পৰিবহণ নিগমে তেনে এখন বাছৰ উদাহৰণ চাওক গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলত উদ্বোধন কৰা হ'ল ৰাইনো ফুড এক্সপ্ৰেছ নামেৰে এইখন বাছ 440 বৰ্গ ফুটৰ এই অচল বাছখন নিৰ্মাণ কৰা হ'ল এখন এচি ৰেষ্টুৰেণ্ট হিচাপে বাছত নিৰ্মাণ কৰা এই এচি ৰেষ্টুৰেণ্টৰ শুভ উদ্বোধন কৰিলে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাসে উপস্থিত থাকে পৰিবহণ বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া ৰাইনো ফুড এক্সপ্ৰেছ উদ্বোধন কৰি অধ্যক্ষগৰাকীয়ে ক'লে এয়া খুব ভাল পদক্ষেপ পৰিবহণ নিগমৰ এই প্ৰচেষ্টাত সহযোগ কৰিছে বহু উদ্যমী ব্যৱসায়ীয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ এক অভিনৱ প্ৰয়াস আমাৰ কেইবাখনো বাছ এনেকুৱা আছিলে যিসমূহ আমি সেৱাত ব্যৱহাৰ কৰিব পৰা নাছিলোঁ আৰু সেইসমূহ এনেই আমাৰ হেৰিয়াত পৰি আছিলে তো আমি চেষ্টা কৰিলোঁ যে ইয়াক নতুনত্ব দিব পৰা যায় নেকি আৰু সেইকাৰণে অল্টাৰনেটিভ বিজনেছৰ যিটো মডেল সেইটো আমি ল'লোঁ বাছক আমি বেলেগলৈ কনভাৰ্ট কৰিম কাৰণ ব্যৱহাৰ নোহোৱা কাৰণ এয়া আমি ৰাস্তালৈ নিব নোৱাৰোঁ কাৰণ বহুত ডাঙৰ আৰু ইয়াত মানে যিটো ফুয়েল কনজাম্পশ্যন সেইটো দি পেলাই আমাৰ এইটো বহুত ইকনমিকেলি ভাইবল নহয় আমাৰ ক্ষতিহে হয় তো সেইবাবে আমি অল্টাৰনেটিভ ইনকামৰ বাবে এইটো ব্যৱস্থা কৰিলোঁ আৰু খুব ভাল কেইবাগৰাকী আমাৰ নতুন উদ্যমী ব্যৱসায়ী আগবাঢ়ি আহিলে আজি আপোনালোকে দেখিছে ৰাইনো ফুড এক্সপ্ৰেছ নামে এইটো আমি আৰম্ভণি কৰিছোঁ ফাৰ্মাচী বিউটি পাৰ্লাৰ ডাক্তৰৰ চেম্বাৰ চেলুন ৰেষ্টুৰেণ্টৰ দৰে নানা ব্যৱসায়ত পুনৰ নিৰ্মাণ কৰি ব্যৱহাৰ কৰিব পৰা যাব এইসমূহ অচল বাছ নিবনুৱাসকলে টেণ্ডাৰৰ জৰিয়তে লাভ কৰিব পৰিবহণ নিগমৰ বাছ মন্তব্য অধ্যক্ষ পল্লৱ লোচন দাসৰ কোনোবাই চেলুন এখন কৰিব বিচাৰিলে চেলুন হিচাপে ব্যৱহাৰ কৰিব পাৰে কোনোবাই ফাৰ্মাচী হিচাপে ব্যৱহাৰ কৰিব পাৰে কোনোবা এজন চিকিৎসকে চেম্বাৰ হিচাপে যদি বনাব বিচাৰে সেয়াও কৰিব পাৰে কোনোবাই ৰেষ্টুৰেণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে বিভিন্ন ধৰণে যিহেতু ঠাইৰ অভাৱ থাকে বহু জেগাত কিন্তু এই বাছখন ইমান ডাঙৰ এখন বাছ সেইটোক তেওঁলোকৰ এটা ব্যৱসায় কৰিব পাৰিব আৰু ইয়াত আপোনালোকে দেখিছে এখন এচি ৰেষ্টুৰেণ্ট হৈ গৈছে সঁচাকৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই নতুন পদক্ষেপে আশাৰ বতৰা কঢ়িয়াইছে নিবনুৱাসকললৈ ধৰ্মেন্দ্ৰ কলিতা নিউজ লাইভ গুৱাহাটী।